হাইদৰ আলীয়ে আনুষ্ঠানিকভাৱে দলীয় প্ৰাৰ্থিত্বৰ বাবে ৰাজীৱ ভৱনত দাখিল কৰিলে আবেদন পত্ৰ। ধিং সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলিবলৈ আবেদন পত্ৰ দাখিল কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তথা নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ আলীয়ে। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত বৃহৎ সংখ্যক সমৰ্থকৰ সৈতে উপস্থিত হৈ উদ্যম আৰু উৎসাহৰ মাজেৰে তেওঁ দলে বলে আবেদন পত্ৰ জমা দিয়া পৰিলক্ষিত হয়। আন আন সমষ্টিৰ তুলনাত ব্যাপক উত্তেজনাপূৰ্ণ হ'ব ধিং সমষ্টিৰ নিৰ্বাচনী মোকাবিলা। ধিং সমষ্টিত ক্ৰমাৎ দীঘল হৈছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকা, যাৰ ফলত ৰাজনৈতিক পৰিৱেশ ক্ৰমশ উত্তপ্ত হৈ উঠিছে 55 নং ধিং সমষ্টিত। এই পৰিপ্ৰেক্ষিততে ধিঙৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লক্ষ্যৰে আনুষ্ঠানিকভাৱে আবেদন পত্ৰ দাখিল কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তথা নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ আলীয়ে। আবেদন দাখিলৰ পাছতেই তেওঁ সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰি কয় যে বিগত 20 বছৰ ধৰি ধিং সমষ্টিত কোনো উন্নয়নমূলক কাম হোৱা নাই। উন্নয়নৰ ক্ষেত্ৰত সৰ্বদিশত পিছ পৰি ৰোৱা সমষ্টিটোৱেই হৈছে এই ধিং বিধানসভা সমষ্টি। তেওঁ দাবী, দলে যদি তেওঁক সুযোগ দিয়ে তেন্তে ধিংবাসীৰ আশা আকাংক্ষা পূৰণৰ বাবে সততা আৰু নিষ্ঠাৰে কাম কৰি যোৱাৰ দৃঢ় প্ৰতিশ্ৰুতি ব্যক্ত কৰে নেতাগৰাকীয়ে। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। রাহুল গান্ধী জিন্দাবাদ, হায়দর আলী জিন্দাবাদ, হায়দর আলী জিন্দাবাদ, আই কংগ্রেস জিন্দাবাদ, রাহুল গান্ধী জিন্দাবাদ, রাহুল গান্ধী জিন্দাবাদ, রাহুল গান্ধী জিন্দাবাদ, বেগম হোসেন জিন্দাবাদ, হায়দর আলী জিন্দাবাদ, হায়দর আলী জিন্দাবাদ, আই কংগ্রেস জিন্দাবাদ, আই কংগ্রেস জিন্দাবাদ, রাহুল গান্ধী জিন্দাবাদ, প্রিয়াঙ্কা গান্ধী জিন্দাবাদ, হায়দর আলী জিন্দাবাদ, হয়, মই আজি প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আছোঁ। আজি মই দলীয় যি এপ্লিকেশ্যন বা দলীয় যি নমিনেশ্যন বা দলীয় যি আবেদন মই জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ধিং সমষ্টিৰ কাৰণে বিচাৰিছোঁ আৰু ধিং সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আজি মই ধিং সমষ্টিৰ সমূহ ৰাইজৰ আশীৰ্বাদ শিৰত লৈ মই আজি দলীয় প্ৰতিবেদন আবেদন দাখিল কৰিছোঁ। অনুভৱ ভাল। আজি মোৰ কাৰণে এক ঐতিহাসিক দিন। আজিৰ দিনটোত মই আশা কৰিছোঁ যে মই ৰাইজক সেৱা কৰিব পাৰিম আৰু সেই উদ্দেশ্যে ওলাই আহিছোঁ। আজি 20 বছৰৰ পৰা মই ধিং সমষ্টিৰ ৰাইজৰ লগত জড়িত। দুবাৰ মই জিলা পৰিষদ আছিলোঁ, এবাৰ মই জিলা পৰিষদৰ নগাঁও জিলাৰ সভাপতি আছিলোঁ। গতিকে আশা ৰাখিছোঁ দলে মোৰ কাৰণে চিন্তা কৰিব।